আঘাত পাইছোঁ ইয়াত মোৰটো আপুনি কাটিছে আপোনালোকক কৈছোঁৱেই। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই মিনময়। আজি ক'তো যোৱা ভিডিঅ' নহয়, আজি আপোনালোকক মোৰ মনৰ কথাবিলাক প্ৰকাশ কৰিম আৰু লগতে মোৰ আঙুলিটো কেনেকৈ কাটিছিল এইটো ভিডিঅ'ত ক'ম। বলক তেন্তে বহি কিনে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেকগ্ৰাউণ্ডত আছে আমাৰ ঘৰটো, চাওকচোন। ঘৰটো বহুত কাম বাকী আছে, তাৰ বাবে আপোনালোকক হোমটোৰ ভিডিঅ' দিয়া নাই, কমপ্লিট হ'লে দি দিম আৰু। এইফালে আকৌ ফুলবিলাক যে দেখিছে, কোনে ৰোৱা বুলি ভাবিছে? পিছে ভণ্টি ৰুইছে। ঘৰত যদি ভণ্টি এটা থাকে নহয় ক'বই নালাগে আৰু। বাৰু যিয়ে নহওক, এতিয়া আমি বহি কিনে কথা পাতি আছোঁ ৰ'ব। আহি বহি লৈছোঁ, এইফালে আকৌ মোবাইলটো বিচনাত থৈ দিছোঁ। যিয়ে নহওক, মই এই ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ তাকে ভাবি আছোঁ। যিয়ে নহওক, ষ্টাৰ্ট কৰি দিওঁ আৰু নে কি? যদি মই দুখীয়া হওঁ মানে হয়ে দিয়কচোন, মোৰ লগত কোনো নাথাকে। আৰু যদি মই ধনী হওঁ, চব মোৰ লগত থাকিব মানে। আজিৰ দিনাখন সেনেকুৱাই হয় নহয়, আৰু আপোনাৰ লগত তেনেকুৱাই হৈছে নেকি? যিয়ে নহওক বাৰু, মোৰ লগত মানে তেনেকুৱাই হৈ আছে। যদি মই কাজিয়া এখন হওক বেলেগৰ লগত, ঘৰৰ লগত লাগোঁ, মাতো যদিও কোনো নাহে। কিয় আহিব? মই যে দুখীয়া। যদি মই ধনী হ'লোঁ, চব মোৰ লগত থাকিলেহেঁতেন। এইটো ভিডিঅ' মই কিহৰ কাৰণে বনাইছোঁ জানে? আঘাত পাইছোঁ ইয়াত। যিয়ে নহওক, আৰু এইটো ভিডিঅ' আপোনালোকক দিব লাগিব বুলি মই ভাবোঁ। কিয় জানো? আপোনালোকক মই ফেমিলি হিচাপত লৈছোঁ। কোনে কি কয় কৈ থাকিব, কোৱাটো ক'বই আৰু। উঠা যদি পায় জনাবৰ চেষ্টা কৰিম। আৰু মই মোৰটো আপুনি কাটিছে আপোনালোকক কৈছোঁৱেই, কোম্পানীত কাটিছোঁ। এইফালে আপোনালোকক ফটো এখন দি দিছোঁ, চাব। এতিয়া বৰ্তমান মোৰ বহুতখিনি ভাল হৈছে, চাওকচোন এনেকুৱা হৈছে। যিয়ে নহওক, আৰু মই ছ'চিয়েল মিডিয়াত আহিছোঁ যেতিয়া, আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ, কৰিব। আজি ভিডিঅ'টো মই তেতিয়া সামৰিম বুলি ভাবিছোঁ, আৰু মই ৰাইডত যাম ৰ'ব, তাকে ভাবি আছোঁ। আজিলৈ ইমানেই আছিল আৰু। নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই।